আজি ভাল লাগিছে আমাৰ আজি যি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিশেষ আজি জন্মদিন তেওঁৰ দীৰ্ঘায়ু কামনাৰে সুস্বাস্থ্য কামনাৰে আগন্তুক দিনত যাতে আমাৰ অসমৰ লগতে ভাৰতবৰ্ষত জিলিকি উঠে অসমৰ সকলো ৰাইজক যাতে তেওঁ সহায় কৰি আমাৰ নিবনুৱা যিসকল যুৱক যুৱতী আছে তেওঁলোকক যাতে সংস্থাপনৰ লক্ষ্যৰ যি নেকি তেওঁ দিন ৰাত একাকাৰ কৰিছে তেওঁ শুভাকাংক্ষী হিচাপে তেওঁৰ আশীৰ্বাদ বিচাৰি মই আজি শিৱৰ চৰণত আজি তেওঁ হৈ চাকি বন্তি জ্বলাই তেওঁ আশীৰ্বাদ লওঁ আৰু লগতে আমাৰ আজি যি কাৰ্যসূচী আছে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদতে আমি 100জন বয়োজ্যেষ্ঠ ব্যক্তিক সম্বৰ্ধনা জনোৱা এটা অনুষ্ঠান লৈছোঁ মোৰ তলাতল ঘৰৰ বাসগৃহতে আৰু লগতে এই যি নেকি 100জন ব্যক্তিক সম্বৰ্ধনা জনোৱাত আমি 100জন ব্যক্তি বিচাৰিছোঁ কিন্তু আজি ভাল লাগিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰণেও ভাল হৈছে যে আমি 100ৰ ঠাইত 150জন বয়োজ্যেষ্ঠ ব্যক্তি আশীৰ্বাদ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি প্ৰদান কৰিব আজি ভাল লাগিব সেই বহুতকেইটা অনুষ্ঠান আছে সকলোৱে আহক আমাৰ আজি যাতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এজন অনুৰাগী শুভাকাংক্ষী হিচাপে তেওঁ হৈ যাতে অকণমান হ'লেও শিৱৰ দৌলত সকলোৰে ওচৰত যাতে আশীৰ্বাদ বিচাৰে তাৰে মই কামনা কৰিলোঁ আৰু কিবা বেলেগ অনুষ্ঠান আছে নেকি লগতে কেক কটা বা বেলেগ আমাৰ কেকটো কাটিব আমাৰ যিকেইজন বয়োজ্যেষ্ঠ ব্যক্তি আপোনাক কৈছে তাতে সম্বৰ্ধনা জনোৱাৰ লগতে তাত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কেকো কটা হ'ব ধন্যবাদ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন এগৰাকী অনুৰাগী হিচাপে আপুনি আহি পেলাই ইয়াত উপস্থিত হ'লে শিৱ মন্দিৰত কি ক'ব আজি দিন হয় আজি মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ জন্মদিন উপলক্ষে আমি পুৱাই ভাগত আহি শিৱদৌলত ধূপ চাকি বন্তি অৰ্পণ কৰিলোঁ তেখেত দীৰ্ঘায়ু হওক আৰু অধিক দক্ষতাৰে যাতে তেওঁ অসমখন চলাই যাব পাৰে তাকেই কামনা কৰিছোঁ অসমৰ সৰ্বকালৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিচাপে তেওঁ চিৰদিন অটুট থাকক তাৰেই কামনা কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221